সকলো দৰ্শক তথা শ্ৰোতালৈ আন্তৰিক অভিবাদন তথা সালাম জনাই ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কুৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 768 নং খণ্ডটি। প্ৰিয় দৰ্শকবৃন্দ, যোৱাকালিৰ পাছতেই আমি বেক টু বেক আজি পুনৰ এইবাবেই আহিব লগা হ'ল যিহেতু আমি এটি খুব গুৰুত্বপূৰ্ণ বিষয় যোৱাকালি আৰম্ভ কৰিছোঁ। আমাৰ বিষয়বস্তু হৈছে মছজিদ। গতিকে আমি ইতিমধ্যে কৈছোঁ যে আল্লাহৰ কিতাবে 3 প্ৰকাৰ মছজিদৰ বিষয়ে আমাক জনাইছে: মছজিদুল হাৰাম, মছজিদুল আকছা আৰু মছজিদুল দিৰাৰ। গতিকে আমাৰ যাতে এটি কমিউনিকেশ্যন গ্যাপ হৈ নাযায়, মাজত যাতে এটি খুব দীঘলীয়া সময় আমাক বিষয়বস্তুসমূহ পাহৰাই নিদিয়ে, সেইবাবে আমি বেক টু বেক যোৱাকালি যিহেতু আমি মছজিদুল হাৰামৰ ওপৰত চৰ্চা কৰিলোঁ, আজি ইনশাআল্লাহ আমি মছজিদুল আকছাৰ ওপৰত চৰ্চা কৰাৰ বাবে ইনশাআল্লাহ আমি চেষ্টা কৰিম। এতিয়া কথা হৈছে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ ৰিফ্ৰেছ কৰিবৰ বাবে আমি পুনৰ কৈছোঁ, আৰবী যিহেতু ৰুট ৱৰ্ডৰ ভাষা, আমি এটি শব্দ বুজিবলৈ হ'লে আমি ৰুট ৱৰ্ডত যাবই লাগিব। মছজিদ শব্দৰ অৰ্থ হৈছে যে সমৰ্পণৰ স্থান। এই মছজিদ শব্দটি আহিছে সাজাদাৰ পৰা, ইয়াৰ ৰুট ৱৰ্ড হৈছে সাজাদা, অৰ্থাৎ সমৰ্পণ, মানি লোৱা, ছাবমিট কৰা ইত্যাদি এই সাজাদাৰ দ্বাৰা বুজোৱা হয়। গতিকে আমি কোৰাণৰ দৰ্শন আমি খুব গভীৰভাৱে বুজাৰ চেষ্টা কৰিব লাগিব। আমাৰ মাজত এই সাজাদা বা সিজদা কৰাৰ মানসিকতাটো তেতিয়াহে আহিব যেতিয়া আমাৰ ভিতৰত আমি মালাইকাৰ সিফতক আমি গঢ় দিম। খুব গুৰুত্বপূৰ্ণ বিষয় প্ৰিয় দৰ্শকবৃন্দ, মালাইকাৰ সিফত অৰ্থাৎ তেওঁলোকৰ চৰিত্ৰ। তেওঁলোকৰ চৰিত্ৰ কুৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 32 নং আয়াতত এনেধৰণে উল্লেখ কৰিছে। মালাইকাসকলে আল্লাহৰ আগত কৈছে যে সুবহানাকা লা ইলমা লানা ইল্লা মা আল্লামতানা। সুবহান শব্দ আমি আহিম পৰৱৰ্তী সময়ত। মালাইকাসকলে আল্লাহক কৈছে যে লা ইলমা লানা, যে আমাৰ কোনো জ্ঞান নাই, ইল্লা এক্সেপ্ট মা আল্লামতানা, যি তুমি আমাক জ্ঞান দিয়া তাৰ বাহিৰে আমাৰ কোনো জ্ঞান, নিজস্ব জ্ঞান নাই। এইটো হৈছে মালাইকাৰ এটি সিফত, কেৰেক্টাৰ। গতিকে এই কেৰেক্টাৰ আমাৰ ভিতৰত ডেভেলপ কৰিবলৈ হ'লে আমিও নিজে ভাবিব পাৰিব লাগিব যে উই আৰ নাথিং, আমাৰ নিজস্ব প্ৰকৃততে কোনো জ্ঞানেই নাইকিয়া, এক্সেপ্ট আমি সেইখিনিহে জ্ঞান জানো যিখিনি জ্ঞান আল্লাহে আমাক জনাইছে। এনে ধৰণৰ কেৰেক্টাৰ নিজৰ ভিতৰত যি ডেভেলপ কৰিব পাৰিব, তেনে লোকসকলেহে প্ৰকৃততে সিজদাৰ বাবে উপযুক্ত ব্যক্তি। খুব গুৰুত্বপূৰ্ণ বিষয়, মন কৰিব। সিজদা অন্তৰৰ ভিতৰৰ বস্তু, অষ্টাংগ মাটিত পেলাই আমাক বুজোৱা ধৰণে ই কোনো ফিজিকেল সিজদা কুৰাণ মজিদে আমাক কোৱা নাই। আমি মানি লোৱাটোকে সিজদা বুলি কৈছে, আৰু যি ছাবজেক্ট মেটাৰটোক আমি মানি লৈছোঁ সেই ছাবজেক্ট মেটাৰটো আমাৰ নিজৰ মছজিদ হয়। ই ভিতৰৰ আভ্যন্তৰীণ নফচিয়াতি বিষয় হয়। গতিকে মছজিদ ভিতৰত গঢ় দিবলৈ হ'লে প্ৰথমতে আমি সাজদা কৰিব লাগিব, সমৰ্পিত হ'ব লাগিব। সমৰ্পিত হ'বলৈ হ'লে আমাৰ কেৰেক্টাৰটো এনেধৰণে আমি নিজক গঢ় দিব লাগিব যে উই আৰ নাথিং, আমি একো নাজানো। একমাত্ৰ মালাইকাসকলে যেনেধৰণে কৈছিলে যে আল্লাহে আমাক যি শিকাইছে তাৰ বাহিৰে আমাৰ কোনো জ্ঞান নাই। এই কেৰেক্টাৰটোৱে মানুহক কি কৰিব, একেবাৰে বো ডাউন কৰাই দিব, মানুহৰ মনৰ পৰা ইগ' ভাৱটো নোহোৱা কৰি দিব। আৰু আমি যদি তাৰ বিপৰীতে আমি ভাবি ল'ম যে আমি বহুত জানো, আমাৰ সাজ পোছাক এনেকুৱা, এনেধৰণৰ আমি আমল কৰোঁ, এনেধৰণে আমি নামাজ পঢ়োঁ, এনেধৰণে ৰোজা ধৰোঁ, এনেধৰণে আমি হজ কৰি আহিছোঁ ইত্যাদি বিষয়বোৰ যেতিয়া মই ভাৱটো ভিতৰত আহি যাব, তেতিয়াই অট'মেটিকেলি কি হয়,
ইগোটো গ্ৰ' হৈ আহিব, অহংকাৰ ভাৱটো গঢ় জাগ্ৰত হৈ যাব। আৰু অহংকাৰ কেৰেক্টাৰটোৱে হৈছে ইবলিছৰ কেৰেক্টাৰ। ইবলিছে কেতিয়াও কিন্তু চিজদা কৰিব নকৰে। গতিকে যি মানুহৰ মনৰ ভিতৰত মই, মাইছেল্ফ, মোৰ ইত্যাদি বিষয়ক লৈ এটি গৌৰৱ ভাৱ সোমাই থাকিব, অহংকাৰৰ ভাৱ সোমাই থাকিব, সেই অহংকাৰী লোকসকলৰ কেৰেক্টাৰটোক আল্লাহে ইবলিছ বুলি কৈছে। যিহেতু ইবলিছে চিজদা কৰা নাছিলে, তেওঁ অহংকাৰী আছিলে। এই কথা বতৰাসমূহ আমি বহুবাৰ চৰ্চা কৰিছোঁ। গতিকে সাজদাৰ আমি যদি বিপৰীত শব্দ চাবলৈ যাওঁ, সি হ'ব তাকাব্বুৰ। সাজদা কৰিবলৈ হ'লে আমি একেবাৰে নত হৈ যাব লাগিব, আমাৰ মাইণ্ড নত হৈ যাব লাগিব। উই আৰ নাথিং, উই আৰ বিগ জিৰ'। আমি একমাত্ৰ সেইটোৱে জানো যিটো আল্লাহে আমাক শিকাইছে। এইটোৱে হৈছে সিজদাৰ ফিজিকেলি আমি বুজিব লগা বিষয়, নফসিয়াতি বিষয় হয় এইবোৰ, মই বাৰম্বাৰ কৈ আছোঁ। গতিকে আমাৰ ভিতৰত মছজিদ গঢ় দিবলৈ হ'লে আমি প্ৰথমতে নত হ'ব লাগিব, আমাৰ মাইণ্ড নত হ'ব লাগিব, আমাৰ পৰা ইগ' মই ভাৱটো আমি নাইকিয়া কৰি ল'ব লাগিব। দ্বিতীয় ষ্টেজত আল্লাহৰ কথা বতৰাবোৰ আমি ৰোমন্থনত আনিব লাগিব। আৰু সেই জিকিৰত অনাৰ পিছত আল্লাহৰ সৈতে এটি প্ৰত্যক্ষ কমিউনিকেশ্যনত আমি যাব লাগিব, সালাত। এই কামসমূহ আমি যেতিয়া কৰিবলৈ যাম, তেতিয়া আমাৰ ভিতৰৰ মছজিদটো হৈ পৰিব মছজিদুল হাৰাম, খুব পবিত্ৰ, য'ত কেৱল আল্লাহৰ কথা হৈ থাকে। আজিৰ আমাৰ আলোচ্য বিষয়টো আপোনালোকৰ মাজত আনিব বিচাৰিছোঁ যে মছজিদুল আকছা। গোটেই বিষয়বোৰ প্ৰিয় দৰ্শকবৃন্দ সম্পূৰ্ণভাৱে এক নফসিয়াতি বিষয়। এতিয়া মছজিদুল আকছা আমি বুজিবৰ বাবে আমি যাব লাগিব কোৰআন মজিদৰ 17 নং সূৰা আল ইছৰাৰ 1 নং আৰু 2 নং দুটি আয়াত ইনশাআল্লাহ আপোনালোকৰ মাজত আমি চৰ্চাৰ বাবে লৈ আনিব বিচাৰিছোঁ। যিহেতু ইয়াত মছজিদুল হাৰাম, মছজিদুল আকছা দুইটি বিষয় ইয়াত সন্নিৱিষ্ট হৈ আছে। আমি আশা ৰাখিম যিসকলে ইচ্ছুক তেখেতসকলে গোটেই বিষয়টো মেটাফিজিকেলি নফসিয়াতিভাৱে যাতে বুজাৰ চেষ্টা কৰক, ইনশাআল্লাহ খুব টান বিষয় নহয়, ক্লিয়াৰ হ'ব। 17 নং সূৰা আল ইছৰাৰ 1 নং আয়াতত কৈছে, সুবহানা আল্লাযী আসৰা বি আবদিহি লাইলান মিনাল মসজিদিল হারাম ইলাল মসজিদিল আকসা আল্লাযী বারাকনা হাওলাহু লিনুরিয়াহু মিন আয়াতিনা ইন্নাহু হুয়াস সামিউল বাসীর। খুব গুৰুত্বপূৰ্ণ এটি আয়াত প্ৰিয় দৰ্শকবৃন্দ। আমি মেটাফিজিকেলি বিষয়বোৰ আহক বুজাৰ চেষ্টা কৰোঁ। এই আয়াতৰ পৰাই প্ৰকৃততে আমাক যি মিৰাজৰ কাহিনী আমাৰ মাজত খুব বহুল প্ৰচলিত, য'ত সালামুন আলা মুহাম্মদ, নবী মুহাম্মদক মছজিদুল হাৰামৰ পৰা এটা নিশা মছজিদুল আকছালৈ লৈ যোৱাৰ কথাটো ধৰ্মীয় গ্ৰন্থই এই বিশেষ আয়াতটোৰ তেনেধৰণে প্ৰতিফলন কৰাইছে। মছজিদুল আকছালৈ নিয়াৰ পাছত নবী মুহাম্মদৰ চিনা ফালি তেওঁৰ কল্পটো, হাৰ্টটো, অন্তৰটোক জমজমৰ পানীৰে ৱাছ কৰাৰ কথা আহিছে ধৰ্মীয় গ্ৰন্থত, কোৰআন মজিদ নহয় কিন্তু। তাৰ পাছত তাক চিলাই কৰি মছজিদুল আকছাৰ ছাদ ফুটা কৰি তেওঁক ওপৰৰ 7 আসমানলৈ লৈ যোৱাৰ ঘটনা আমাৰ সৰ্বজন বিদিত। তাৰ পৰাই 5 ওয়াক্ত নামাজ নবী মুহাম্মদে মিৰাজত গৈ আমাৰ বাবে লৈ অনা, যি এক মনোমোহা ঘটনা আমি ভাল ধৰণে জানো বা বিশ্বাস কৰোঁ মিৰাজ হিচাপে। সেই ঘটনা এই 17 নং সূৰা আল ইছৰাৰ 1 নং আয়াতৰ আধাৰতেই প্ৰকৃততে এনেধৰণে এক খুব মনোমোহা ঘটনাৰ গঢ় দিয়া গৈছে।
কুৰাণ মজিদৰ কিন্তু ফিলচফি বিষয়বস্তু তেনে নহয়। মিৰাজ শব্দটো কুৰাণ মজিদত ব্যৱহাৰেই হোৱা নাই। কুৰাণ মজিদত ব্যৱহাৰ হৈছে ৭০ নং সূৰা, নামাকৰণ কৰা গৈছে আল মাআৰিজ। মন কৰিব, ৭০ নং সূৰাৰ ৩ নং আয়াতত আল্লাহে কৈছে যে আল্লাহ এই মাআৰিজৰ মালিক হয়। এতিয়া মাআৰিজ শব্দই কি বুজায়? ওপৰলৈ যোৱাৰ পথ। আপোনালোকে চাই ল'ব, ৭০ নং সূৰাৰ ৩ নং আয়াতত আহিছে মাআৰিজ। মিৰাজ বুলি কোৰাণত কোনো শব্দ ব্যৱহাৰ হোৱা নাই। এই ওপৰলৈ যোৱা পথ গোটেইবোৰ কিন্তু মেটাফিজিকেল বিষয় হয়। গতিকে আহক ৭০ নং সূৰাৰ ১ নং আয়াতে কি কৈ আছে? ইয়াত কৈছে যে সুবহানা, সুবহান শব্দৰ দ্বাৰা আপোনালোকে লগাত চাব, ক্লাছিকেল এৰেবিকৰ ডিক্সনেৰী চাব, বহুতো অৰ্থ পাব। তাৰ ভিতৰত এক অন্যতম গুৰুত্বপূৰ্ণ এই সুবহান শব্দৰ অৰ্থ হৈছে যে জ্ঞানৰ ভাণ্ডাৰ। আমাৰ ট্ৰেডিশ্যনেল অনুবাদ কিন্তু এনেধৰণে কৰা নাই। আপোনালোকে চাব, বিষয়বস্তুসমূহ তদন্ত কৰিব, আপোনালোকে নিজৰ বিবেকক প্ৰাধান্য দিব। আমাৰ কথা কেতিয়াও অন্ধ অনুসৰণ কাৰো কথাই নকৰিব, সদায় আমি কৈ আহিছোঁ। সুবহানা, জ্ঞানৰ ভাণ্ডাৰ, মহাভাণ্ডাৰ, সকলো ইলিম থকা বিষয়টোক সুবহান বুলি কৈ আছে। আল্লাজি আসৰা বি আবদিহি, কেইবাটাও শব্দ ইয়াত বুজিব লগা আছে। সুবহান শব্দটো জ্ঞানৰ ভাণ্ডাৰ, নিশ্চিতভাৱে আল্লাহৰ বিষয়ে কৈ আছে। তাৰপিছত আল্লাজি ছিংগুলাৰত আছে, চাওক, আল্লাজি দি সেই সুবহানক বুজাইছে, জ্ঞানৰ ভাণ্ডাৰৰ কথা কৈ আছে। আসৰা, আসৰা শব্দৰ দ্বাৰা এক জাৰ্ণি বুজায়। সেই জাৰ্ণি কিন্তু ফিজিকেল নহয়, নফচিয়াতি জাৰ্ণি, যি জাৰ্ণিক ভিজিবল নহয়, আনে কোনেও দেখা নাপায়। তেনেধৰণৰ মানুহৰ নফচৰ যি জাৰ্ণি হয়, সেই জাৰ্ণিটোক আসৰা বুলি কয়। এই আসৰা ৰুট ৱৰ্ড লৈয়ে আহিছে বনি ইছৰাইল। গতিকে সুবহান আল্লাজি আসৰা বি আবদিহি, সেই জ্ঞানৰ ভাণ্ডাৰে কি কৰিছে? এক সফৰ কৰিছে। সফৰ কৰাৰ বিষয়ে আহিছে কাৰ সৈতে? বি আবদিহি, তেখেতৰ আব্দৰ সৈতে। আব্দ আমি বুজিব লাগিব, আব্দ শব্দৰ অৰ্থ হৈছে গোলাম। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, বস্তুবোৰ আমি খুব ভাঙি পাতি চাব লাগিব। গোলাম, এজন আমি গোলাম বুলি ক'লে কি বুজি পাওঁ? গোলামে যদি যথাযথভাৱে মালিকৰ অৰ্ডাৰ হুকুম মানি চলি এজন ভাল গোলাম হ'ব লগা হয়, প্ৰথম কথাটো হৈছে তেওঁ নিজৰ মালিকক জানিব লাগিব, বুজিব লাগিব। মালিকে তেওঁক কি হুকুম কৰিছে, মালিকৰ ভাষা বুজি পাব লাগিব। মালিকে যেতিয়া সাধাৰণভাৱে আমাৰ ঘৰুৱা গোলাম এজনক যেতিয়া কোৱা যায় যে তুমি দোকানৰ পৰা আমুকটো বস্তু আনা, গতিকে সেই গোলামে সেই অনুসৰি কাম কৰিবলৈ হ'লে তেওঁ নিজৰ মালিকক চিনি পাব লাগিব, প্ৰথম কথা। ২ নম্বৰ, মালিকৰ ভাষা বুজি পাব লাগিব। তেতিয়াহে তেওঁ সেই অনুসৰি গৈ দোকানৰ পৰা সেই বিশেষ বস্তুটো লৈ আনিব। গতিকে আব্দ বুজিবলৈ হ'লে এই কথা বতৰাবোৰ আমি এনালাইচিছ কৰিব লাগিব। আল্লাহৰ দৃষ্টিত আমি যিহেতু আল্লাহৰ গোলাম হয়, আমি আবিদ হয়, আবিদ হ'ব লাগিব। আবিদ আমি যেতিয়া হ'ম, তেতিয়া আমি আল্লাহ কোন আমি ভাল ধৰণে জানিম। আল্লাহৰ সত্তাৰ সৈতে আমাৰ পৰিচয় থাকিব লাগিব। আল্লাহে কি বিচাৰে, কেনেধৰণে কথা বতৰাবোৰ আমাক কৈছে, এই কথাবোৰৰ ওপৰত আমাৰ বিস্তৃত জ্ঞান আমি ভাল ধৰণে থাকিব লাগিব, তেওঁহে আবিদ হ'ব পাৰিব। গতিকে কৈছে যে সুবহানা আল্লাজি আসৰা বি আবদিহি, জ্ঞানৰ ভাণ্ডাৰ যিজনে
নফসিয়াতি সফৰ কৰে বি আবদিহি তেওঁৰ আব্দৰ সৈতে মন কৰি যাব খুব গুৰুত্বপূৰ্ণ লাইলান লাইলান শব্দৰ দ্বাৰা আমাক ৰাতি বুজাই আছে লাইলান শব্দই বুজায় যে এক খুব উত্ৰাবল মাইণ্ডত থকা মানুহ যি বিচাৰি থাকিব প্ৰশ্নৰ উত্তৰ আল্লাহৰ কথা বতৰাৰ সন্ধানত মাইণ্ড ষ্টেবল নহয় এনি টাইম তেওঁ এংজাইটিত থাকিব বিচাৰি থাকিব জানিব বিচাৰি থাকিব তেনে অৱস্থাটোক ক্লাছিকেল এৰেবিক ডিক্সনেৰীয়ে লাইলান বুলি কৈ আছে গতিকে তেনে ধৰণৰ জানিবৰ ইচ্ছুক যিসকলে লোক থাকিব যিসকল ইতিমধ্যে আহি মছজিদুল হাৰামত নিজৰ মছজিদ ফৰ্ম কৰি লৈছে যোৱাকালি ভিডিঅ'ৰ সৈতে আজিৰ আমাৰ কথা বতৰাবোৰ আপোনালোকে লিংক কৰি চাব বিচাৰিব মছজিদুল হাৰাম যেতিয়া পাই যাব নিজৰ ভিতৰত যেতিয়া আল্লাহৰ কথা বতৰাবোৰ তেতিয়া হাজাৰ হাজাৰ লাখ লাখ প্ৰশ্ন মাইণ্ডৰ ভিতৰত আহে যিয়ে এই জাৰ্নি কৰিছে বা ইয়াত সোমাইছে তেওঁলোকে এই কথা বতৰাবোৰ বুজিব অসংখ্য প্ৰশ্নই মাইণ্ডটো এনি টাইম ব্যতিব্যস্ত কৰি থাকিব উত্ৰাবল হৈ থাকিব সেই উত্ৰাবল হৈ থকা অৱস্থাটোক লাইলান বুলি কৈ আছে গতিকে ইয়াত কোৱা গৈছে যে জ্ঞানৰ ভাণ্ডাৰ যিয়ে তেওঁৰ আব্দৰ সৈতে এক নফসিয়াতি জাৰ্নি কৰে লাইলান যেতিয়া তেওঁ এনে ধৰণৰ খুব চিন্তা প্ৰশ্নৰ উত্তৰ বিচাৰি থাকিব তেনে অৱস্থাত এই জাৰ্নি কৰে নফসিয়াতি জাৰ্নি ফিজিকেল নহয় এই জাৰ্নি কৰ মিনাল মছজিদুল হাৰাম ইতিমধ্যে নিজৰ ভিতৰত যি মছজিদুল হাৰাম তেওঁ ফৰ্ম কৰি লৈছে সেই অৱস্থাৰ পৰা ইলাল মছজিদুল আকছা সেই মছজিদুল হাৰামৰ নেক্সট ষ্টেজটো হৈছে যে মছজিদুল আকছা শাব্দিক দিশৰ পৰা দূৰ প্ৰান্ত বুজায় অৰ্থাৎ একেবাৰে আপগ্ৰেডেশ্যনত যেতিয়া যাব বিচাৰিব নিজৰ অন্তৰৰ ভিতৰৰ মছজিদটো যেতিয়া মছজিদুল হাৰামৰ পৰা তেওঁ মছজিদুল আকছা বিভিন্ন যেতিয়া প্ৰশ্নৰ উত্তৰ বিচাৰি থাকিব আল্লাহৰ সৈতে কমিউনিকেশ্যনত থাকিব তেতিয়া আল্লাহে তেনে লোকসকলক জাৰ্নি কৰাব মছজিদুল হাৰামৰ পৰা মছজিদুল আকছালৈ এক উচ্চ পৰ্যায়ৰ তেওঁৰ নিজৰ ভিতৰৰ মছজিদটোলৈ আল্লাহে লৈ যাব টপ কেটেগৰীলৈ লৈ যাব সেই হৈছে মছজিদুল আকছা আমি যি ৰেৱায়তি আমাৰ ধৰ্মীয় গ্ৰন্থৰ মিৰাজৰ কাহিনী যদি আমি চাওঁ এনে ধৰণৰে এটি ৰিফ্লেকশ্যন আপুনি বিচাৰি পাব মছজিদুল আকছা পৰা মিৰাজৰ কথা বতৰাবোৰ যেতিয়া আহিছে সকলো নবী সেই ধৰ্মীয় গ্ৰন্থত লগ পোৱাৰ কথা বতৰাবোৰ আমাৰ ৰিৱায়তি ধৰ্মীয় গ্ৰন্থসমূহত উল্লেখ কৰিছে গতিকে কোনো মানুহ মেটাফিজিকেলি যেতিয়া নিজৰ নফসক যেতিয়া সফৰ কৰাব মছজিদুল হাৰামৰ পৰা মছজিদুল আকছালৈ তেতিয়া এই গোটেই নবীসকলৰ যিসমূহ কেৰেক্টাৰ সেই কেৰেক্টাৰসমূহ ক্ৰমান্বয়ে তেওঁ বুজি উঠিব এটা এটাকৈ এই দিশবোৰ প্ৰিয় দৰ্শকবৃন্দ বুজাৰ বিষয় চিন্তা কৰাৰ বিষয় এনে উপৰুৱাকে শুনি হয়তো সকলোৱে ইয়াক বুজিবলৈ টান পাব মূল কথাটো হৈছে ই ফিজিকেল নহয় মেটাফিজিকেল বিষয় এই গোটেই বিষয়বোৰ এই জাৰ্নি নফসৰ জাৰ্নি হয় আপগ্ৰেডেশ্যনৰ জাৰ্নি হয় মছজিদুল হাৰামৰ পৰা মছজিদুল আকছালৈ আপগ্ৰেড কৰাৰ জাৰ্নি হয় আপগ্ৰেড কৰিলে কি হয় চাব মছজিদুল হাৰাম ইলাল মছজিদুল আকছা তো ডিফাইন কেনেকৈ কৰিছে চাব আল্লাজি বাৰাকনা হাউলাহু যি মছজিদুল আকছাৰ চাৰিওফালে কেৱল বৰকত দেখা পাই থাকিব শাব্দিক দিশত অৰ্থাৎ গোটেই আল্লাহৰ মূল যিটো বাস্তৱতাৰ বিষয়সমূহ তেওঁৰ বাবে গোটেই চাৰিওফালে হাউলাহু অপেন হৈ যাব লি নুৰিয়াহু আল্লাহে কৈছে আমি তেওঁক দেখুৱাবৰ কাৰণে আল্লাহৰ যিমান নিয়ামতৰ বিষয় আছে বাৰাকাত আছে এই বাৰাকাতবোৰ আমি মুখেৰে কৈ থাকোঁ কিন্তু ইয়াৰ বাস্তৱ বিষয়বোৰ আমি কিন্তু উপলব্ধি খুব কম সংখ্যকেহে আমি কৰিব পাৰোঁ সেই লোকসকলেহে আল্লাহৰ এনে ধৰণৰ নিয়ামত বাস্তৱতাৰ
কথাবোৰ স্পষ্ট হ'ব যি মছজিদুল হাৰামৰ পৰা নফসিয়াতি জাৰ্নি কৰি মছজিদুল আকসালৈ আপগ্ৰেড হ'ব আৰু আল্লাহে আপগ্ৰেড কৰাই কিহৰ কাৰণে লিনুৰিয়াহু মিন আয়াতিনা আমাৰ আয়াতৰ বিষয়বস্তুসমূহৰ পৰা তেওঁ গোটেই বিষয়বোৰ স্পষ্ট কৰাবৰ বাবে আল্লাহে এনেধৰণে নফসিয়াতি জাৰ্নি কৰায় ফ্ৰম মিনাল মছজিদুল হাৰাম টু মছজিদুল আকসা মন কৰিব মছজিদুল আকসা আল্লাহে ডিফাইন কৰিছে আল্লাজি বাৰাকনা হাউলাহু তাৰ চাৰিওফালে আমি বৰকত শান্তিময় গোটেই কৰি দিছো আমি যদি মছজিদুল আকসাৰ যদি আমি জেৰুজালেমৰ মছজিদ ধৰি থাকো প্ৰিয় দৰ্শকবৃন্দ আৰম্ভণিৰে পৰা কেৱল যুদ্ধ বিগ্ৰহত জৰ্জৰিত হৈ থকা এটি মছজিদ হৈছে জেৰুজালেমত থকা সেই মছজিদুল আকসা নহয় এইবোৰ মেটাফিজিক্যাল বিষয় আমি বুজাৰ চেষ্টা কৰিব লাগিব মিন আয়াতিনা ইন্নাহু হুৱাস সামিউ আল বাসিৰ নিশ্চয় তেখেতে সকলো শুনে আৰু সকলোবোৰ দেখে কোন মানুহে যাব বিচাৰি আছে অন্তৰৰ পৰা লাইলাংকাৰ হৈছে উত্ৰাবল কাৰ মাইণ্ডবোৰ উত্ৰাবল হৈছে মছজিদুল হাৰামৰ পৰা মছজিদুল আল্লাহ ভাল ধৰণে জানে ভাল ধৰণে দেখে ভাল ধৰণে শুনে সেইভাবে তেওঁ জাৰ্নি কৰায় আৰু আমি কৈছো আল মাআৰিজ সেই ওপৰলে যোৱাৰ পথৰ মালিক হৈছে আল্লাহ 70 নম্বৰ সূৰাৰ 3 নং আয়াত চাব তাৰ পৰাই মিৰাজ টেম্পাৰিং কৰি মিৰাজ শব্দ লৈ আহিছে আল মাআৰিজ ওপৰলে যোৱাৰ পথ 70 নং সূৰাৰ 3 নং আয়াত তাৰ মালিক আল্লাহ অৰ্থাৎ মছজিদুল হাৰামৰ পৰা মছজিদুল আকসালৈ যাবলৈ হলে আমাক আল্লাহ নিব লাগিব আমি যাওঁ বুলি যাব নোৱাৰো তাৰ পিছৰ আয়াতটো প্ৰিয় দৰ্শকবৃন্দ খুব মন কৰিবলগীয়া ওয়া আতাইনা মুসা আল কিতাব এনে ধৰণৰ মছজিদুল আকসাৰ কথা কৈ মছজিদুল হাৰামৰ পৰা মছজিদুল আকসাৰ কথাটো কৈ লগে লগে 2 নম্বৰ আয়াতত মুসাৰ কথাটো কিয় আহিল এইবোৰ আমি বুজিব লগা বিষয় চিন্তা কৰিব লগা বিষয় 1 নং আয়াত আৰম্ভ হৈছে সুবহানাহু সুবহানা অৰ্থাৎ জ্ঞানৰ ভাণ্ডাৰ মুসা হৈছে এক প্ৰকাণ্ড জ্ঞানৰ ভাণ্ডাৰ যেহেতু আল্লাহে কৈছে ওয়া আতাইনা মুসা আল কিতাবা ওয়া জাআলনাহু হুদান লি বনি ইসরাইল মন কৰিম এই যে ইছৰাৰ পৰা বনি ইসরাইল এনে ধৰণৰ যি সকল লোকে জাৰ্নি কৰিব মছজিদুল হাৰামৰ পৰা মছজিদুল আকসালৈ নফসিয়াতি ভাবে সেই লোকসকলক বনি ইসরাইল বুলি কাৰণ তেওঁলোকে ইছৰা কৰিছে ইসৰাইলা মানে টুৱাৰ্ডছ আল্লাহ আল্লাহৰ দিশলৈ যি এনে ধৰণৰ নফসিয়াতি জাৰ্নি কৰা লোকসকলকে কোৰানে বনি ইসরাইল বুলি কৈছে হয়তো আপোনালোকৰ কিছু ব্যতিক্ৰম যেন লাগিব পাৰে বিষয়বস্তু বিশ্লেষণত যাওক ৰুট ৱৰ্ডত যাওক ইটো ৱৰ্ড ইছৰাৰ লগত বনি ইসরাইলৰ সম্পৰ্ক কেনে ধৰণৰ আছে এই বিষয়বোৰ কিছু ষ্টাডি কৰিলেহে এই বিষয়বোৰ আহিব গতিকে মুসা হৈছে জ্ঞানৰ ভাণ্ডাৰ মন কৰিব এই জ্ঞানৰ ভাণ্ডাৰ মুসা আল্লাহে কিতাব দিছে হিদায়ত দিছে আৰু এটি দিশ আমি আপোনালোকক দেখুৱাব বিচাৰিছো 20 নং সূৰাৰ 41 নং আয়াত আপোনালোকে চাব নোট কৰি ৰাখক 20 নং সূৰাৰ 41 নং আয়াতত আল্লাহে নিজেই কৈছে যে মই মোৰ নফসৰ বাবে মুসাক গঢ় দিছো চাই লব সময়ৰ বাবে আমি বৰ বিশেষ যাব পৰা নাই তথ্য দিছো 20 নং সূৰাৰ 41 নং আয়াতত আল্লাহে কৈছে যে লি নফসি আল্লাহে কৈছে মোৰ নিজৰ আল্লাহৰ নফসৰ বাবে মুসাক আল্লাহে গঢ় দিছে গতিকে আল্লাহ যেহেতু সুবহান জ্ঞানৰ ভাণ্ডাৰ গতিকে সেই জ্ঞানৰ ভাণ্ডাৰৰ বিষয়বোৰ মুসালে গৈছে গতিকে মনৰ ভিতৰত এনে ধৰণৰ যেতিয়া মুসা জ্ঞান আল্লাহৰ কিতাব যেতিয়া জ্ঞান পাই থাকিব অৰ্থাৎ মুসাৰ ক্যাৰেক্টাৰ ডেভেলপ হৈ গৈ থাকিব প্যাৰেলেলি কিন্তু এটি ক্যাৰেক্টাৰ আছে আমাক যি কোৰানে থিওফেনিক্যালি বুজাইছে ফিৰাউন এটি ক্যাৰেক্টাৰ দেখুৱাই আছে ফিৰাউন ক্যাৰেক্টাৰে কি কৰিব এনে ধৰণৰ বনি ইসরাইল এনে ধৰণৰ জাৰ্নি কৰি আপগ্ৰেডেশনত যোৱা লোকসকলক ফিৰাউনে কি কৰিব ভয় সংকা দেখুৱাই বাধা দিব বিচাৰিব
আমি যিবোৰ ঘটনা পঢ়িছোঁ এই ঘটনাবোৰ আমি ইয়াৰ সাৰমৰ্ম বুজাৰ চেষ্টা কৰিব লাগিব। এই কেৰেক্টাৰটো হৈছে ফিৰাউনৰ কেৰেক্টাৰ, মানুহৰ ভিতৰতে থাকে। গতিকে এনে ধৰণৰ নফচিয়াতি যিসকলে জাৰ্ণি কৰিব, যিসকল বনি ইছৰাইল হ'ব, ফিৰাউন নামৰ কেৰেক্টাৰে বিভিন্ন প্ৰকাৰৰ ভয় ভীতি দেখুৱাই সেই কথাবোৰৰ পৰা এনে লোকসকলক ডাউন কৰিব বিচাৰিব। তাৰ পাছত তেওঁলোকৰ মাজত যেতিয়া কথা বতৰা গোটেইবোৰ নফচিয়াতি বিষয়, প্ৰিয় দৰ্শক, ফিজিকেল নহয়। তাৰ পাছত যেতিয়া মুছাক ফিৰাউনে যেতিয়া ফ'ল' কৰিব, ফ'ল' কৰাৰ লগে লগে যেতিয়া সেই সাগৰত ডুবি যোৱাৰ কথাটো আহিছে, অৰ্থাৎ মুছাৰ জ্ঞানৰ যি ভাণ্ডাৰ তাৰ মাজত যেতিয়া ফিৰাউন নামৰ চৰিত্ৰটো সোমাই যায়, তেতিয়া লগে লগে ফিৰাউনে ক'বলৈ বাধ্য হয় যে মই মুছাৰ ৰবৰ ওপৰত ইমান আনিছোঁ। এই কথা বতৰাবোৰ থিঅ'ফেনিক, মিছাল দি বুজাই আছে। ইয়াৰ সাৰমৰ্ম বুজিবলৈ আমি কিছু ভিতৰলৈ যাব লাগিব। গতিকে এই যি জাৰ্ণিৰ কথা কৈছে, এক অদৃশ্য জাৰ্ণি, নফচিয়াতি জাৰ্ণি বনি ইছৰাইলৰ লোকসকলে কৰে। গতিকে আল্লাহে ২ নং আয়াতত কৈছে ৱা আতাইনা মুছা আল কিতাবা ৱা জাআলনাহু হুদান লি বনি ইছৰাইল। আৰু বিষয়টো কি? আল্লাহ তাত্তাখিজু মিন দুনি ওয়াকিলান, যে আল্লাহৰ বাহিৰে কাক অভিভাৱক হিচাপে যাতে কোনেও নলয়, এইটোৱে হৈছে মূল মেছেজ। প্ৰিয় দৰ্শকবৃন্দ, হয়তো বিষয়বস্তু কিছু টান, কিছু অপ্ৰাসংগিক, কিছু ব্যতিক্ৰম হিচাপে লগাটো খুবেই স্বাভাৱিক। আমি সদায় কৈ আহিছোঁ যে একেবাৰে জোকৰ দৰে কোৰাণৰ লগত লাগি থাকিব লাগিব, আঠা হিচাপে লাগি থাকিব লাগিব। লাগি 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 যেতিয়া বুজিব বিচাৰিব, ইনশাআল্লাহ আল্লাহে এনে ধৰণৰ দুৱাৰবোৰ খুলি দিব। ইনশাআল্লাহ আল্লাহে আমাক সফৰ কৰাব মছজিদুল হাৰামৰ পৰা মছজিদুল আকছালৈ। আল্লাহে যাতে আমাক বনি ইছৰাইল কৰাই মুছাৰ দৰে আমাক জ্ঞান আমাক দিয়ে, আৰু সেই হিচাপে যাতে আমাক আল্লাহে গঢ় দি তোলে, তাৰ বাবে আমি আল্লাহৰ ওচৰত সদায় আমি দোৱা প্ৰাৰ্থনা কৰি আল্লাহৰ পৰা জ্ঞান বিচাৰি থাকিব লাগিব, ৰাব্বি জিদনি ইলমান বুলি। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি পুনৰ কৈছোঁ, আমি কাকো জোৰ জবস্তি কৰাৰ আমাৰ লক্ষ্য আৰু উদ্দেশ্য নহয়। আমাৰ বুজ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। লগে লগে কৈছোঁ যে অন্ধ অনুকৰণ নকৰিব। প্ৰাথমিকভাৱে কিছু অপ্ৰাসংগিক যেন লাগিলেও ইচ্ছুক লোকসকলে ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰক। এই বিষয়বোৰ ফিজিকেল নহয়, মেটাফিজিকেল, মানুহৰ মনৰ ভিতৰৰ বিষয়। আল্লাহ সুবহানাহু তাআলাই কোৰাণ মজিদত মিছাল দি বুজাই আছে, তাকেই আমি সত্য বুলি লৈ থকাৰ কাৰণে বহু সময়ত আমি বিভ্ৰান্তিত পৰোঁ। বহু সময়ত আমি ইয়াৰ কথাবোৰ নজনাৰ বাবে ইয়াৰ আলম লৈ আমাৰ ধৰ্মীয় গ্ৰন্থই কোৱা কথা বতৰাসমূহকে আমি খামুচি ধৰি বহি লওঁ। গতিকে আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, ইচ্ছুক লোকসকলে এনে ধৰণৰ কোৰাণ মজিদৰ মূল দৰ্শনৰ ওপৰত চিন্তা চৰ্চা কৰক। আৰু ইনশাআল্লাহ ইয়াক আজি আমি মছজিদৰ দ্বিতীয় খণ্ড হিচাপে আনিলোঁ। পৰৱৰ্তী মছজিদুল দিৰাৰ সন্দৰ্ভত আপোনালোকৰ মাজলৈ আহি এই মছজিদৰ কনচেপ্টটো ইনশাআল্লাহ আমি সমাপ্ত কৰাৰ বাবে চেষ্টা কৰিম। আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুরুন। রব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।